যোৱা 22 তাৰিখে মোৰ মানে ফৰ্মেলি মোৰ বিয়া হ'ল, সংসাৰ পাতিলো। বহুতে জানে, সকলোৱে জানে, বহুত মানুহক ঘৰত আনি নিমন্ত্ৰণ কৰি ভাত খুৱাইছো, বহুত মানুহ মোৰ ঘৰত গৈছে। এইকেইদিন ৰেগুলাৰ মই গুৱাহাটীত যিটো ফ্লেটত থাকো, ৰেগুলাৰ মোৰ ঘৰলৈ মানুহ আহি আছে, মোক শুভেচ্ছা জনাই আছে, আৰু ভাল ভাল মানুহ আহিছে, বিভিন্ন মানুহ আহিছে। যোৱাকালি মই দলঙৰ অনুষ্ঠানলৈ, দলং বুলি এটা অনুষ্ঠান মোৰ ফেচবুক লাইভত আছে, চেনেহৰ মেহফিল, ঈদ মেহফিল হয়, তাত সেই অনুষ্ঠানটোলৈ মই মোৰ ৱাইফক লৈ গৈছো। তাত অসমৰ বিশিষ্ট বিশিষ্ট মানুহ আছিল, তেওঁলোকে মোৰ ৱাইফক লগ পাইছে, চিনাকি হৈছে, গ'ল কথা গুচিল। আমি আজি ঘৰত আছো। আজি ৰাতিপুৱা 9টামান বজাত মোৰ আগৰ ৱাইফ লগত গুণ্ডা টাইপ মানুহ, একদম পুৰা বাহুবলী, 4-5জন ল'ৰা আৰু মিডিয়া, প্ৰায় 6-7টা কেমেৰা মই দেখা পালো আহিছে, লগত লৈ আহিছে, একদম সম্পূৰ্ণ পূৰ্ব পৰিকল্পিতভাৱে লগত লৈ আহিছে। আহি পেলাই মই দুৱাৰ খুলিছো, বেল মাৰিছে, মই দুৱাৰ খুলিছো। মই ঘৰৰ পৰা ওলাই যোৱাৰ আগত তেওঁ প্ৰথমে ছচাইটিৰ, আমাৰ মানে ফ্লেটৰ বিভিন্ন সকলো মানুহক মাতি আনিছে, আনি পেলাই তলত পুৰা ভাষণ দিছে, মোৰ বদনাম কৰিছে, মই অবৈধভাৱে এগৰাকী মহিলাক লৈ ইয়াত থাকো, তেওঁ মোৰ লিগেল ৱাইফ, এইবিলাক কথা তেওঁ প্ৰথমে গোটেই ফেমিলি, মানে মোৰ ছচাইটিৰ মানুহবিলাকক কৈ মিছাকে কথাবিলাক ক'লে। তাৰপিছত মই হুলস্থুল হোৱা বুলি গম পালো, হৈ গৈ ওলাই গলো। ওলাই যাওঁতে মিডিয়াত অলৰেডি ভিডিঅ'টো বাজিছে, আপোনালোকে চাগে দেখিছে। ওলাই যাওঁতে তেওঁ মোক ফিজিকেলি এছাল্ট কৰিবলৈ আৰম্ভ কৰিলে, মোক মাৰিছে, মোৰ মুখত মাৰিছে, নাকত মাৰিছে, বুকুত মাৰিছে, গবা মাৰি মোক ৱালত পেলাই দিছে। মাৰিব ময়ো পাৰিলোহেঁতেন, কিন্তু মই মাইকী মানুহৰ গাত হাত তোলা সেই মানুহ মই নহয়, কোনোদিন তেওঁৰ গাত মই হাত তোলা নাই, কোনোদিন মই এনেকুৱা কাম কৰা নাই, আগতেও কৰা নাছিলো। তেওঁ মোক মাৰিলে, যিয়ে নহওক সকলোৱে দেখিছে। তাৰপিছত পুলিচ লৈ আহিছে, মই পুলিচক ফোন কৰিলো, ফোন কৰোঁতে গম পালো যে পুলিচ অলৰেডি বাহিৰত আছেই। মই চিয়ৰ নহয় এই কথাটোত যে পুলিচৰ লগতো আগতীয়াকে কিবা, মানে পুলিচ আগতীয়াকে তেওঁ পুলিচৰ লগত কথা পাতি পুলিচ লৈ আহিছে নে নাই অহা মই নাজানো। মুঠতে মই ওলাই যোৱাৰ উইদিন 5 মিনিটছ আহি পুলিচ বাহিৰতে ৰৈ আছিল। মই যেতিয়া অচিক ফোন কৰিলো যে আপুনি মানুহ পঠিয়াওক, তেওঁ ক'লে মোৰ মানুহ তাতে ৰৈ আছে, আপুনি খালি কোনটো ঘৰ সেইটো কৈ দিয়ক। কওঁতে দেখিছো মই মূৰটো ঘূৰাই দেখো, গোটেই পুলিচ ঘূৰকে সোমাই আহিছে। আহি তেওঁলোকে মোক লৈ গ'ল, মোৰ বেডৰুমত সোমাবলৈ চেষ্টা কৰিলে, গোটেই বিভিন্ন মিডিয়া মোৰ বেডৰুমত মিডিয়া সোমাব নোৱাৰে মোৰ, কিন্তু সোমাবলৈ চেষ্টা কৰিলে। মোক ফিজিকেলি এছাল্ট কৰাৰ ভিডিঅ' তেওঁলোকে ল'ব খুজিলে। মোৰ ৱাইফ মানুহগৰাকীক, মানে এই মানুহগৰাকীয়ে, মোৰ পুৰণা ৱাইফে, আগৰ ৱাইফে, এক্স ৱাইফে ফিজিকেলি এছাল্ট কৰিবলৈ ট্ৰাই কৰিলে, সেইবোৰ ভিডিঅ' এওঁলোকে ল'বলৈ ট্ৰাই কৰিলে। এনেকুৱা ধৰণৰ এটা নিউচেন্স, এটা চিন এটা ক্ৰিয়েট কৰিলে। মই পুলিচত গ'লো, থানাত গ'লো। যোৱাৰ পিছত পুলিচক গোটেই কাহিনীটো বুজাই ক'লো। কোৱাৰ পিছত পুলিচে মোক ওলাই আহিবলৈ দিলে, মানে মোক আহিবলৈ দিলে আৰু মই মোৰ ঘৰত যিটো হুলস্থুল তেওঁ কৰিলে, মোক মাৰিলে, এইবিলাকৰ মই এখন FIR হাতীগাঁও থানাত দি থৈ আহিছো। এতিয়া মই মোৰ ভিউৱাৰসকলক, মোৰ সমৰ্থকসকলক, মোক ভাল পোৱা মানুহক, মোৰ আত্মীয়সকলক, যিমান মানুহে মোক ভাল পায়, যিসকলে মোৰ কথা শুনে, যিসকলে মোৰ ভাল হোৱাটো বিচাৰে, সকলোকে মই দুটামান কথা ক'ব খুজিছো। মোৰ এটা কথাত দুখ লাগিছে, মই নিজে সাংবাদিক আছিলো আৰু সংবাদ মাধ্যমৰ বন্ধু বহুতবিলাকৰ লগত মোৰ ভাল, যিসকল সাংবাদিক তলত মই লগ পালো, দেখিলো, তেওঁলোকৰ 2-4জনক মই চিনিও পাওঁ, পাৰ্চনেল ৰিলেশ্যনো আছে। তেওঁলোকে মোক এবাৰ নুসুধাকে অলৰেডি টিভিত বজাই আছে যে জিয়াউৰ ৰহমানক কাণতলীয়া চৰ মাৰিলে পত্নীয়ে। আচ্ছা, কাৰোবাক যেনিবা কাণতলীয়া চৰ কোনোবা পত্নীয়ে মাৰিলে, সেইটো টিভিত ওলাবলগীয়া নিউজ নেকি? আৰু এটা নিউজ লিখিলে, কিবা ছমাহে মানে অন্য, মানে পত্নীক এৰি থৈ অন্য মহিলাৰ সৈতে লুকাই আছিল জিয়াউৰ ৰহমান। এনেকুৱা ধৰণৰ বাতৰি ধাৰাবাহিক। মই এগৰাকী সাংবাদিক বন্ধু, এডিটৰ বন্ধু, মুখ্য সম্পাদকক ফোন কৰি মই সুধিলো যে ছাৰ বুলি মই তেওঁক মাতো, তেওঁ মোক ছাৰ বুলি মাতে। মই বোলো চান্স পাই পেলাই বাঁহটো দি দিলে। মই কিয় ক'লো, কেইবাজনো সাংবাদিকক মই তেনেকে ফোন কৰি কৈছো যে আপোনালোকে মোক আজি চান্স পাই পেলাই বাঁহটো দি দিলে। চান্সটো কি, যে মই যোৱা বিধানসভা নিৰ্বাচনৰ বাৰে বাৰে ফোন কিয় কৰে ভিডিঅ'টো, মই কৈ আছিলো যে মই সাংবাদিকসকলক তেনেকে কোৱাৰ কাৰণটো হ'ল যে মই বিজেপি দলৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে
কিছুমান প্ৰভাৱশালী মানুহৰ বিৰুদ্ধে মই সদায় সৰব হৈ থাকোঁ, আপোনালোক সকলোৱে দেখিছে। অন্যায় কথাটো কোৱা নাই, দেশৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, জনতাৰ স্বাৰ্থত এই কথাবিলাক কওঁ। মই কথাটো ভালকে জানো যে মই কথাবিলাক ক'লে মোৰ শত্ৰু বাঢ়িব, মই কথাবিলাক ক'লে মোৰ প্ৰব্লেম হ'ব, মই কথাবিলাক ক'লে মোক টাৰ্গেট কৰিব, মই এইবিলাক কথা জানো। তাৰপিছতো মই কওঁ, কাৰণ কোৱাটো মোৰ দায়িত্ব, মোৰ দলে মোক মুখপাত্ৰৰ দায়িত্ব দি থৈছে, মই ক'ব লাগিব। আৰু এনেও মই ভকেল মানুহ, মই কওঁ, মই কথা কোৱা মানুহ, মই অন্যায় সহ্য কিয় কৰিম, নাগৰিক মই এইখিনি কথা ক'ব লাগিব। এইটো চান্স এটা ৰাজনৈতিক দলৰ কেইজনমান মানুহে ল'লে। মই এখন সংবাদমেল দিম বুলি ভাবিছোঁ, আৰু সেইবোৰ মানুহৰ এভিডেন্স সহ মই গোটেই কথাখিনি ক'ম। এগৰাকী মাটিৰ দালাল, আগতেই মানে আগৰ ভিডিঅ'টোত মই কৈছোঁ, যিটো ভিডিঅ' কাট খাই গ'ল, যিগৰাকী বিজেপি নেতা, তেওঁৰ লগত মোৰ, যাৰ গাড়ীত তেওঁ ঘূৰি ফুৰে, মানে মোৰ আগৰ পত্নী ঘূৰি ফুৰে, তেওঁৰ লগত মোৰ বাদানুবাদ হৈ গ'ল, তৰ্কাতৰ্কি হৈ গ'ল। যে মই ক'লো যে আপুনি মোৰ পত্নীক এনেকে ব্যৱহাৰ কৰিব নোৱাৰে, আগত বহুত দিন আগৰ কথা। তেওঁ মোক ক'লে, তুমি মোক বদনাম কৰিব নোৱাৰা, তুমি শেষ কৰি দিম, আমুক কৰি দিম, ভুজুক কৰি দিম, বহুত কিবা কিবি ক'লে মোক। যিয়ে নহওক, এইটো এটা কাহিনী। গতিকে যিহেতু মই বিজেপিৰ বিৰুদ্ধে কওঁ, শাসক দলৰ বিৰুদ্ধে কওঁ, মই চিণ্ডিকেটৰ বিৰুদ্ধে কওঁ, মানে দুৰ্নীতি অনিয়ম কৰা মানুহৰ বিৰুদ্ধে কথা কওঁ, গতিকে মোৰ শত্ৰু থাকিবই, মোৰ শত্ৰু আছে। সেইকাৰণে মোৰ আগৰ ৱাইফৰ মানুহগৰাকীক মোৰ বেয়াও লাগে, তেওঁৰ বিৰুদ্ধে ক'বলৈ মোৰ ইচ্ছা নাছিল, আৰু সেইকাৰণে মই যোৱা 6 বছৰে কাকো একো কোৱা নাছিলোঁ। তেওঁক মই ভাল পাওঁ, মোৰ 2টা সন্তানৰ তেওঁ মাক। মই মোৰ ৱাইফক কৈছোঁ যে তেওঁৰ লগত মই 12 বছৰে সংসাৰ কৰিছোঁ। তেওঁৰ লগত মই 12 বছৰে সংসাৰ কৰিছোঁ। তেওঁৰ প্ৰতি মোৰ এটা ভালপোৱা আছে, আজিও আছে। মই মোৰ এতিয়াৰ ৱাইফক কৈছোঁ যে এই কথাটো তুমি বেয়া নাপাবা, যে তেওঁৰ প্ৰতি মোৰ এটা ভালপোৱা ভাৱ আছে। তেওঁৰ লগত মই 12 বছৰ সংসাৰ কৰিছোঁ। মোৰ 2টা সন্তানৰ তেওঁ মাক। মোৰ সন্তানৰ লগত তেওঁ মোক যোগাযোগ কৰিব নিদিয়ে। যোৱা ঈদৰ দিনাখন মই ৰাতিপুৱা ফোন কৰিছোঁ, মোক কৈছে তুমি কিয় ফোন কৰিছা, ফোন নকৰিবা, এনেকুৱা কথা, বেয়া বেয়া কথা কৈছে। এদিন স্কুলত, মই মোৰ বাচ্চাক আগতে স্কুলত লগ কৰিবলৈ যাওঁ, তেওঁতো মোক লগ কৰিবলৈ নিদিয়ে। স্কুলত মই লগ কৰিবলৈ যাওঁ, তেওঁ মোক লগ কৰিবলৈ নিদিয়ে। এদিন তেওঁৰ মুখামুখি হৈ গ'ল, মোক ক'লে তই ইয়াত কিয় আহিছ, মোক মুখত থুৱাই দিলে। মই আপোনালোকক বিশ্বাস কৰক, লিটাৰেলি কৈছোঁ, তেওঁ মোক মুখত থুৱাই দিলে 2 বছৰ আগৰ কথা। সেইদিনাখন মই ডিচাইড কৰিছোঁ, যিদিনাখন তেওঁ মোৰ মুখত থু মাৰি দিলে, সেইদিনাখন মই ডিচাইড কৰিছোঁ যে নাই, এওঁক আৰু মই বিচাৰি লাভ নাই। 1.5 বছৰমান আগৰ কথা এইটো, হাতীগাঁৱত। তাৰপিছৰ পৰা মই চাইলেণ্ট হৈ গ'লোঁ। ঘৰৰ মানুহে মোক প্ৰেছাৰ দি আছিলে যে সংসাৰ কৰা, বিভিন্ন মানুহে কৈ আছিলে যি হ'ল সংসাৰ কৰা, আৰু মই যোৱা 22 তাৰিখে সংসাৰ কৰিলোঁ। আজি তেওঁ মোৰ লগত আহি এই নাটকখন কৰিলে, মোক বদনামী কৰাৰ চেষ্টা কৰিলে। বাকী আল্লাহ আছে, ওপৰৱালা আছে, কোনোবাই ভগৱান বুলি কয়, ঈশ্বৰ বুলি কয়, যি বুলি নকওক আছে, বিচাৰ কৰিব। মোৰ সন্তান 2টাৰ ভৱিষ্যতৰ চিন্তা মই কৰোঁ। কোৰ্টত কেছ চলি আছিল, কোৰ্টত মই ৰেগুলাৰ, আৰু মই মিছা কথা কোৱা মানুহ নহয়, কোৰ্টৰ ৰেকৰ্ডত আপোনালোকে পাই যাব, কোৰ্টত মই ৰেগুলাৰ মেইনটেনেন্সৰ পইচা দিওঁ। প্ৰথম 8,000 টকা আছিল, 8,000 টকা দিলোঁ, মান্থলি 8,000 টকাকৈ দিওঁ। পিছত কোৰ্টে অৰ্ডাৰ দিলে যে 30,000 টকা দিব লাগে, সেই 30,000 টকাকেও দিলোঁ। তাৰপিছত তেওঁক আৰু পইচা লাগে। মোৰ ভাই এটা, মোৰ দলীয় সতীৰ্থ, মোৰ ভাই ইফতিকাৰ, সি সাক্ষী, আপোনালোকে তাক সুধিব, ইফতিকাৰ হুছেইন হাতীগাঁৱৰ, সি মোৰ লগত থাকে। আগতে যেতিয়া পইচা লগা হয় ইমান ধুনীয়াকৈ ফোন কৰে, কি কৰিছা, ভালে আছানে, অলপ পইচা লাগিছিল। মই লগে লগে 10,000, 20,000, 15,000, 30,000 পঠিয়াই দিওঁ, 1,000, 2,000 পঠিয়াই দিওঁ। এই যেতিয়াই মই পইচা দিবলৈ বন্ধ কৰি দিলোঁ, লগে লগে তেওঁ ভাইলেণ্ট হৈ গ'ল, আৰু তাৰপিছত এইবোৰ নাটক আৰম্ভ কৰিলে। তেওঁ হাইকোৰ্টত গৈ পেলাই ক'লে যে তেওঁ যিটো মানে ফেমিলি কোৰ্টে যিটো জাজমেণ্ট দিছে, যিটো অৰ্ডাৰ, যিটো এমাউণ্ট দিছে, সেইটোত তেওঁ ছেটিছফাইড নহয়, আৰু পইচা লাগে, তাতকৈ বেছি লাগে। ময়ো কোৰ্টটোত মানে কেছটো কণ্টেষ্ট কৰিলোঁ, আৰু হাইকোৰ্টে
ফেমিলি কোৰ্টৰ আগৰ যিটো অৰ্ডাৰ যে মই তেওঁক যিটো পৰিমাণৰ টকা দি থাকিব লাগে সেই আগৰ অৰ্ডাৰটো সেট এসাইড কৰিলে হাইকোৰ্টৰ ৰেকৰ্ডত আছে ফেমিলি কোৰ্টৰ ৰেকৰ্ডত আছে সেই ৰেকৰ্ডবোৰ অনলাইনত পায় আপোনালোকে নিজে চাই ল'ব তেওঁ গতিকে হাইকোৰ্টে ক'লে যে কেছটো যেহেতু সেট এসাইড হৈ গ'ল ফেমিলি কোৰ্টৰ কেছটো আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব ফ্ৰেছ ষ্টাৰ্ট হ'ব জুলাই মাহত নেক্সট ডেট গতিকে তেওঁক মই কি দিব লাগে কি দিব নালাগে সেইটো কোৰ্টত ডিচাইড হ'ব মই যদি তেওঁৰ মোৰ ৱাইফ যদি তেওঁ মোৰ ৱাইফ হৈ আছে যোৱা 6 বছৰে মই আছো তেওঁতো এদিনো মোৰ ওচৰলৈ নাহিল যোৱা 6 মাহে তেওঁক আজি কৈছে 6 মাহে মই বোলে অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলিছো কাৰোবাৰ লগত যদি মই অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলিছো এই এনেকে পুলিচ লৈ মিডিয়া লৈ 6 মাহৰ যোৱা 6 মাহে তেওঁ কিয় নাহিল এদিন তেওঁ কিয় মোৰ ওচৰলৈ নাহিল যে তুমি মোৰ হাজবেণ্ড মোৰ সংসাৰ তুমি কিয় নষ্ট কৰিছা আজি তেওঁ আহিছে মিডিয়া লৈ আজি তেওঁ আহিছে পুলিচ লৈ আজি তেওঁ লগত লৈ আহিছে গুণ্ডা লৈ বাকি আপোনালোকে বুজক মই এই ভিডিঅ'টো কিয় কৰিলো এই কাৰণে যে মোক ভাল পোৱা বহুত মানুহ আছে তেওঁলোকে আহত হৈছে মোক বেয়া পোৱা মানুহ নিশ্চয় থাকিব ভাল পোৱা মানুহ যেনেকৈ আছে বেয়া পোৱা মানুহ নিশ্চয় থাকিব পানী পিছত খাম ভাল পোৱা মানুহ যেনেকৈ আছে বেয়া পোৱা মানুহ তেনেকৈ থাকিব সেই বেয়া পোৱা মানুহখিনিয়ে হয়তো বেয়া কথা পাতিছে বেয়া কথা পাতিব কিছুমান মানুহে বিজেপিৰ এনেও মোক সমালোচনা কৰে মানে মোৰ বিৰোধী দলৰ মানুহে মোক সমালোচনা কৰে তেওঁলোকে চান্স পাব সোশ্যাল মিডিয়াত মোৰ এগেইনষ্টত অপপ্ৰচাৰ কৰিব গতিকে মোক ভাল পোৱা মানুহখিনিয়ে মোক বিশ্বাস কৰা মানুহখিনিয়ে যেহেতু মোৰ মুখৰ পৰা কথাখিনি শুনে সেইকাৰণে মই এই ভিডিঅ'টো কৰিলো আপোনালোক নিশ্চিন্ত থাকক মই অনেষ্ট কোনো ইলিগেল কাম কৰা নাই লিগেলি যি কৰিছো লিগেলি কৰিছো আৰু বদনাম কৰা মানুহে কৰিব এইবিলাক ভুকেপ নাই এইবোৰতো ভাবি থাকি লাভ নাই মই মোৰ আগৰ ৱাইফৰ লগত কোনো অন্যায় কৰা নাই কোনো দিনে অন্যায় কৰা নাই আজিও কৰা নাই আজিও মাই হাৰ্ট গোজ উইথ হাৰ মোৰ বেয়া লাগে এজনী ছোৱালী মোৰ লগত সংসাৰ কৰি আছিল আজি তেওঁৰ পৰা মই বেলেগে থাকিবলগীয়া হ'ল তেওঁ বাকি জীৱন কেনেকৈ পাৰ কৰিব এই কথাটো লৈ মোৰ বেয়া লাগে কিন্তু উপায় নাই মই মোৰ জীৱনটো কম্প্ৰমাইজ কৰিব নোৱাৰো মই হাৰ্টৰ বেমাৰী মানুহ এই অশান্তিটোৰ কাৰণে মোৰ হাৰ্টৰ বেমাৰ হৈ গ'ল গতিকে মই মোৰ ফলোৱাৰ্ছক মই মোৰ দলীয় সতীৰ্থসকলক মই মোক বিশ্বাস কৰা মানুহখিনিক এই কাহিনীটো ক'লোঁ বাকী মই হেৰিত থানাত FIR দিছোঁ আৰু কোৰ্টত কেছ চলি আছে ল উইল টেক ইটছ অ'ন কোৰ্চ সাংবাদিক বন্ধুসকলক কওঁ যে কিবা এটা অভিযোগ পালে দুয়োটা পক্ষৰ বক্তব্য শুনিব লাগে এটা পক্ষৰ বক্তব্য শুনি জিয়াউৰ ৰহমানক ঘৈণীয়েকে মাৰিলে কাণতলীয়া চৰ হেডলাইন নেকি মইতো সাংবাদিক আছিলোঁ এইটো মোৰ ভাই এইটো পৰমা সোণোৱাল মোৰ লগত বহি আছে ইও এটা সাংবাদিক ই মোৰ ঘৰলৈ আহি থাকে মাজে মাজে মোৰ ৱাইফে তাক চাহ বনাই খুৱায় মই অবৈধ ঘৈণীয়েকক লৈ সংসাৰ মানে অবৈধ মানুহক লৈ সংসাৰ কৰিছোঁ নেকি গতিকে মই সকলোকে কওঁ যি হ'ল এইটো হ'বলগীয়া আছিল ভাগ্যৰ লিখন আৰু এইটো এদিন হ'ব এইটো মই ভাবিছিলোঁ কিন্তু মই মোৰ ৱাইফক শেষ কৰাৰ আগতে এটা মানে আগৰ ৱাইফক এটা আহ্বান জনাওঁ যে এইবোৰ কৰি তুমি তোমাৰ নিজৰ লোকচান কৰিছা আৰু মোৰ সন্তান দুটাৰ ওপৰত মানসিকভাৱে সিহঁত প্ৰভাৱ পৰিব পৰা কাম কৰি আছা এইবোৰ নকৰিবা সন্তান দুটা আমাৰ সন্তান ইহঁতৰ ভৱিষ্যত তুমি আমি দুইটাই মিলি গঢ়িব লাগিব মই মোৰ বাচ্চাক ভাল পাওঁ পাই থাকিম এইবিলাক কথা ৰাজহুৱাকৈ কোৱা কথা নহয় এইখিনি কথা ক'লোঁ বাকি মই সম্ভৱতঃ সংবাদমেল এখনৰ আয়োজন কৰিব লাগে হয়তো কৰিম মই লিগেল অপিনিয়ন লৈ লওঁ ফেমিলি মানুহৰ অপিনিয়ন লৈ লওঁ আজি মোৰ দেউতা আৰু মোৰ শহুৰ দেউতাও আহি আছে যদি সকলোৱে কয় তেতিয়াহ'লে মই মোৰ কথাখিনিতো ক'লোৱেই অকল এভিডেন্সখিনি দেখুৱাবলৈ বাকী আছে সেই এভিডেন্সখিনি মই সময়ত দেখুৱাম যদি সংবাদমেলৰ আয়োজন কৰোঁ তেতিয়াহ'লে এভিডেন্স সহ সংবাদমেল দিম এইখিনিকে ক'লোঁ
আপোনালোক সকলোকে শেষলৈকে শুনাৰ বাবে ধন্যবাদ জনাইছোঁ।